প্ৰতিবেদনখনৰ কথা হৈছে যে 2013 চনৰ সমগ্ৰ নিযুক্তিটো বাতিল কৰিব লাগে। সেইকাৰণে এই কথাত তেওঁ জবাব দিয়ক। তেওঁ কি কৰিব? তেওঁলোকৰ চৰকাৰখনে কি কৰিব? কংগ্ৰেছৰ দিনত দুৰ্নীতি হ'ল, বিজেপি চৰকাৰে কি কৰিব? প্ৰসংগ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন 502 নম্বৰ পৃষ্ঠাৰ চৰ্চাৰে মূল বিষয়ক গাপ দিয়াৰ কৌশল। কিন্তু প্ৰতিবেদনৰ 638 নম্বৰ পৃষ্ঠাক লৈ কিয় মৌনতা? প্ৰতিবেদনৰে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো পেজ 638, সেই পেজত স্পষ্টভাৱে লিখা আছে যে এই গোটেই ব্যৱস্থাটোত পেজ 638, 639 যে এই গোটেই 13 চনৰ নিযুক্তিটোত এটা ছিষ্টেমেটিক ইলিগেলিটিজ হৈছিলে, পদ্ধতিগত অবৈধতাৰ মাজেদি গোটেই প্ৰক্ৰিয়াটো চলিছিল। সেইটো হৈছে প্ৰতিবেদনখনৰ মূল কথা, যিটো কনক্লুজনত আছে। তেওঁ অন্য কিছুমান কথালৈ গ'লে বিভিন্ন ৰাজনৈতিক তৰ্ক বিতৰ্কত লিপ্ত হ'ব পাৰিব, কিন্তু তেখেতৰ যদি সৎ সাহস আছে অন্যান্য ৰাজনৈতিক তৰ্ক বিতৰ্ক এৰি তেওঁ যদি সঁচাকৈ APSC সংস্কাৰ কৰিব বিচাৰিছে, তেন্তে এই পেজত এই 638, 639 পেজত যিটো কথা কৈছে যে ইট ইজ নাও ফৰ দ্য গভৰ্ণমেণ্ট অফ আছাম টু টেক এ কল এণ্ড ডিচাইড হুৱেডাৰ দ্য এণ্টায়াৰ CC 2013 শুড বি চেট এছাইড অৰ নট। বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ সৰব DYFI। এক সংবাদমেল সম্বোধন কৰি DYFI ৰাজ্যিক কমিটিৰ অভিযোগ, প্ৰতিবেদনৰ মূল বিষয়ক কৌশলেৰে গাপ দিয়াৰ চেষ্টা চলিছে। মূল বিষয়ক লঘু কৰি কেলেংকাৰীক গাপ দিব বিচাৰিছে চৰকাৰে। বিশ্ব শৰ্মাই জবাব দিয়ক, কাৰ পত্নীয়ে কি কৰিছে সেই বিতৰ্কলৈ তেওঁ যাব নালাগে। সেই কথা আমি তেওঁক সোঁৱৰাই দিব বিচাৰিছোঁ। 2014 চনৰ ক্ষেত্ৰতো আমি সোঁৱৰাই দিব বিচাৰিছোঁ যে বিতংভাৱে তদন্ত হওক 2014 চনৰ ক্ষেত্ৰত, আৰু তাৰ যিসকল দোষী আছে তেওঁলোকক শাস্তি প্ৰদান কৰক। কাৰণ আপোনালোকে যদি এই ধৰণৰ বিষয়া থাকে, তেন্তে যিসকলে সৎ পথেৰে চাকৰি লৈছিলে তেওঁলোকৰ ওপৰতো প্ৰশ্ন আহে। যিসকলে কষ্ট কৰি মেধাৰ ভিত্তিত চাকৰি গ্ৰহণ কৰিছিলে তেওঁলোকৰ ওপৰতো প্ৰশ্ন আহে। সেইকাৰণে এনেকুৱা ধৰণৰ দুৰ্নীতিগ্ৰস্ত ঠগ প্ৰবঞ্চকক চাকৰি কৰি থাকিবলৈ কোনো পধ্যেই দিয়া উচিত নহয়। সেইকাৰণে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা লওক, নহ'লে অসমখন এটা পুলিচ ৰাজলৈ ৰূপান্তৰ হ'ব। আপোনালোকে দেখা পাইছে DYFIৰ দাবী, সৰ্বা আয়োগৰ পৰামৰ্শ অনুসৰি 2013 বৰ্ষৰ সমস্ত নিযুক্তি বাতিল কৰক, 2014 বৰ্ষৰ নিযুক্তিক লৈ কৰক সঠিক তদন্ত। APSC কেলেংকাৰীৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ দিনৰ আছিল। যদি বিজেপিয়ে সঠিকভাৱে এই APSC কেলেংকাৰীৰ সমগ্ৰ বিষয়টো তেওঁলোকে সমাধান কৰিব বিচাৰিছে, তেন্তে বিধানসভাত সঠিকভাৱে আলোচনা কৰাৰ দৰকাৰ। কিন্তু আমি দেখা পাইছোঁ যে যিকেইটা দিন গ'ল বিধানসভাত, সেই দিনকেইটাত বিভিন্ন ধৰণৰ মুখ চুপতিত আচলতে মুখ্যমন্ত্ৰীজন ব্যস্ত হৈ থাকে। তেওঁ পত্নী বিতৰ্কৰ সৃষ্টি কৰিলে, কিন্তু মূল যিটো বিষয় আছিল যে APSC কেলেংকাৰীৰ ক্ষেত্ৰত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনে যিটো কথা কৈছিলে 2013 চনত বক্ৰপথেৰে যিসকলে চাকৰি গ্ৰহণ কৰিছিল সেই গোটেই 13 চনৰ নিযুক্তি বাতিল কৰাৰ কথাটো, 2014 চনৰ ক্ষেত্ৰত যিখিনি ৰিকমেণ্ডেশ্যন আছিলে সেই কথাটো আচলতে ফালৰি কাটি তেওঁ অন্য ধৰণৰ কথালৈ লৈ গ'ল। সেইকাৰণে আমি DYFI এই সমগ্ৰ বিষয়টোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিম, আৰু আমি আশা কৰিছোঁ যে বিৰোধী দলৰ বিধায়কসকলেও এই যি বিধানসভাৰ বাকী যিকেইটা দিন আছে সেই দিনকেইটাত সকলোৱে যাতে চৰকাৰৰ ওপৰত হেঁচা মাৰি ধৰে। আমি বিৰোধী দলৰ প্ৰত্যেক বিধায়কক আমি আহ্বান জনাইছোঁ যে নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।